আজিও ভাবিছোঁ মই যে আজি 31 বছৰ হৈয়ে গ'ল, চকুৰ আগতে সিদিনাখন পৰাগ দাস, আচলতে পৰাগ দাসটো ঢুকোৱা নাছিল, পৰাগ দাসক হত্যা কৰা হৈছিল। সমসাময়িক সময়ত যিকেইজন ব্যক্তিক মই ওচৰৰ পৰা বা দূৰৰ পৰা হত্যা কৰা দেখিছিলোঁ, তেখেতসকলৰ বেছিভাগ মানুহকে আচলতে ৰজাঘৰে হত্যা কৰাৰ কথা আছিল। ৰজাঘৰে মৰাসকলৰ, প্ৰজাঘৰে যিসকলৰ মৃত্যুদণ্ড বিহিছিল সেইসকলৰ হত্যাকাৰীৰ শাস্তি হৈছিল, আৰু ৰজাঘৰ যিবিলাকত জড়িত আছে তাৰ হত্যাকাৰী কেতিয়াও শাস্তিৰ সন্মুখীন হোৱা নাই। মই কেতিয়াবা ভাবোঁ যে পৰাগৰ সেই সময়ত মই বেতনভোগী সাংবাদিক নাছিলোঁ, কিন্তু সদায় মই প্ৰতিদিনৰ অফিচলৈ গৈছিলোঁ। হঠাৎ মই গধূলি ঘৰলৈ আহিছোঁ, আবেলি আহি ভাত খাব বহিছোঁ, হঠাৎ অজিত ভূঞাই ফোন কৰি মোক ক'লে যে খবৰ এটা পালে নাই। অজিত ভূঞাই অলপ উপৰুৱাকৈ ক'লে আচলতে যে তেওঁ ঘৰত গৈ শুনিছে যে পৰাগ দাসক এনেকৈ গুলীয়াই হত্যা কৰা হৈছে। মই লগে লগে গাড়ীখন লৈ, তেতিয়া মোৰ এখন মাৰুতি গাড়ী আছিল, মাৰুতি কাৰ, সেইখনেৰে মই মেডিকেল কলেজলৈ গ'লোঁ। সেই সময়ত পৰাগৰ লগত মোৰ নিবিড় সম্পৰ্ক এটা গঢ়ি উঠিছিল। সেই সম্পৰ্ক ভাতৃৰ, সেই সম্পৰ্ক বন্ধুৰ, সেই সম্পৰ্ক অনুগামীৰ, সেই সম্পৰ্ক এটা বিৰল সম্ভাৱনাৰ। মই সৰ্বান্তকৰণে বিশ্বাস কৰোঁ যে পৰাগক আচলতে হত্যা কৰা হৈছিল। পৰাগৰ হত্যাৰ তদন্তৰ সময়তো তদন্ত প্ৰক্ৰিয়াৰ বিষয়াসকলৰ লগত আমি কিছু পৰিমাণে দূৰে দূৰে হ'লেও জড়িত হৈ পৰিছিলোঁ। মই যিটো ভাড়াঘৰত আছিলোঁ তাত বকুল গছ আছিল। তদন্তকাৰী বিষয়াজন যায়, বহী এখন লৈ সন্মুখত বহে, বহি মানুহ দেখিলে আপোনাৰ এটা ভিতৰলৈ দৌৰ মাৰে, কৈছে ভিতৰলৈ হওক, ভিতৰলৈ হওক বুলি ক'লে মোকেই মাৰি পেলাব। কাৰণ তেওঁ ক'লে যে হত্যাকাৰীয়ে আমাকেই ঘেৰাও কৰি ঘূৰি আছে। মই তেতিয়াই ভাবিছিলোঁ যে পৰাগৰ বিচাৰটো নহয়, এইটো বিচাৰৰ নামত ভেকভাওনা। তেওঁ যিবোৰ মানুহৰ নাম কৈছিল সেইবিলাকে হত্যাকাৰী বুলি কৈছিল সেই বিষয়াজনে, আৰু সেই হত্যাকাৰীবিলাকৰ কৈছিল যে হত্যাকাৰীবিলাকৰ লগত চৰকাৰ, আৰক্ষী, আনকি মিলিটাৰীৰো এনেকুৱা সংযোগ যে এই হত্যাৰ আপোনাৰ কাৰণে বিচাৰ নহ'ব। আমিও কিবা কিবি কথা কৈছিলোঁ, সেইবোৰ কথা কেতিয়াও আদালত উচ্চাৰিত নহ'ল, কথা লিপিবদ্ধ হ'ল বেলেগ। পৰাগ দাসে সেইটো হয়েই। সেই সময়ত আৰু এটা কথা যে মোৰ বৰ ঘনিষ্ঠতা নাছিল, কিন্তু এটা সময়ত হঠাৎ মোৰ মানৱেন্দ্ৰ শৰ্মাৰ লগত সম্পৰ্ক হৈছিল। মানৱেন্দ্ৰৰ মৃত্যুৰ পিছত হঠাৎ এদিন চলিন মেধি তেখেতে মোক ক'লে যে হাইদৰ মানৱেন্দ্ৰক হত্যা কৰিলে বুলি। আৰু আবেলি আপোনাৰ মানৱেন্দ্ৰৰ বৌলে পৰিবাৰলৈ এখন আপোনাৰ দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াই চিঠি দিছিল। চিঠিখনত লিখিছিল মৰমৰ লুকু, তেওঁৰ মাতনাম লুকু আছিলে, কৈছে যে মানৱেন্দ্ৰকো হত্যা কৰিলে বুলি ক'লে। এই দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াই হত্যা কৰা বুলি যেতিয়া চিঠি এখন লিখিছিলে, মই ভাবিলোঁ যে তাতো কিবা হত্যা জড়িত আছে নেকি। এদিন ফোপাই জোপাই আপোনাৰ ৰাতি গধূলি দীনেশ গোস্বামী মোৰ ঘৰলৈ গ'ল, যে এটা খবৰ দিলে যে হাইদৰ এটা শুনিলে নে বুলি। কি তেতিয়া মোৰ ঘনিষ্ঠতা নাই, হৃদয়তাও নাছিল। ক'লে অপূৰ্ব সিংহক মাৰিলেহে, মোৰতো মাৰিলেৰে মৰিল, এক্সিডেণ্টে মৰিল বুলিয়ে শুনিলোঁ। কৈছে নহয় তাকো মাৰিছিল বুজিছা, মাৰিলে বুলি ক'লে। তাৰমানে কিছুমান মানুহক এনেকৈ কোনোবা মানুহে মাৰে। আৰু পৰাগ দাসক মাৰাৰ গোটেই কাৰণটোৱেই হ'ল যে পৰাগ দাসৰ এটা ভয়ানক ধৰণৰ উত্তৰণ ঘটিছিল। পৰাগ দাসে প্ৰায় মৰিগাঁৱৰ ফালে মই মিটিং চিটিঙত গ'লে সদায় পৰাগ দাসে কৈছিল যে হাইদৰদা কিছুমান কথা মোৰ সহ্য নহয় বুলি ক'লে তেওঁ আচলতে ৰাষ্ট্ৰৰ কিছুমান কথা একেবাৰে সহিষ্ণু আছিল। কিন্তু হঠাৎ মানুহজনক দেখিলোঁ যে তেওঁৰ ভয়ানক ধৰণৰ এটা বিৱৰ্তন তেওঁৰ মাজত লক্ষ্য কৰিলোঁ। তেওঁৰ মৃত্যুৰ দিনাখন মহেন্দ্ৰ চৌধুৰী হস্পিটেলত যিদিনাখন মই দেখিলোঁ যে এইটো কি কয় পোষ্টমৰ্টেমৰ ঘৰটোৰ দুৱাৰমুখত দেৱপ্ৰসাদ বৰুৱা আৰু শৰতেনে কান্দি কান্দি বহি আছে দেৱগুৰিটোৰ সন্মুখত, তেতিয়া মই লক্ষ্য কৰিছিলোঁ যে পৰাগ দাসৰ এটা উত্তৰণ আৰম্ভ হৈছিল, গণতান্ত্ৰিক উত্তৰণ। ভাবিছিলোঁ যে এই মানুহজনৰ গণতান্ত্ৰিক চিন্তা চেতনা যদি কাৰ্যক্ষমভাৱে
কালি বাস্তৱায়িত হোৱাৰ চেষ্টা চলে তেতিয়াহ'লে পৰাগ দাসৰ কাৰণে মানুহ ৰোৱা টান হ'ব। পৰাগ দাস ইমান গতিশীল, পৰাগ দাস ইমান পৰিৱৰ্তনকামী আৰু পৰাগ দাস ইমান সুচিন্তিত আৰু পৰাগ দাস অকল মানৱ অধিকাৰী কৰ্মীয়ে নহয়, নেতাই নহয়, পৰাগ দাসে মানুহৰ মাজত বিশ্বাস আৰু হৃদয় জয় কৰিব পৰা ইমান সাধ্য সাধন কৰিব পৰা ক্ষমতাৰ অধিকাৰী। এই তৰুণ যুৱকজন যদি মেইন ষ্ট্ৰীমলৈ ঘূৰি আহে, তেওঁৰ চিন্তা চৰ্চা যদি ডেম'ক্ৰেটিক হয়, তেতিয়াহ'লে এওঁৰ উৎপাদন আমি ল'ব নোৱাৰিম। মই ভাবোঁ যে সেই সময়ত যি লোকসকলে চৰকাৰ গঠন কৰিছিল, সেইসকলৰ মাজতো মুখেৰেও দুই এষাৰ এনেকুৱা কথা শুনিছিলোঁ যে পৰাগ দাসৰ দৰে মানুহক জীয়াই ৰখা টান হ'ব, তেওঁৰ দৰে মানুহক মাৰিব মানে তেওঁলোকৰ চিনাকি মানুহে মাৰিব, এই কথা আমি শুনিছিলোঁ। আমি সেইকাৰণে পৰাগ দাস বুলি ক'লে আৱেগিক হোৱা যায়। সেই বুলি ভাবোঁ যে পৰাগৰ উত্তৰসূৰীয়ে এতিয়া পৰাগ দাসক জীয়াই ৰাখিবৰ কাৰণে অসমত অৱশিষ্ট কিমান মানুহ কিমান দিনলৈ থাকে, সেই কথা সন্দেহৰ আৱৰ্তত সোমাইছে। কাৰণ এতিয়াৰ অসমখন অসম মৰিলে আমিও মৰিম বুলি কোৱা বিশ্বাসঘাতকৰ দ্বাৰা শাসিত এখন অসম। এই অসমত যদি আমি হ'ব লাগে, এই অসমত যদি জীয়াই থাকিব লাগে, এই অসমত যদি পৰাগক জীয়াই ৰাখিব লাগে, পৰাগৰ উত্তৰসূৰী যিসকল লোক আছে, পৰাগক যিসকলে এতিয়া অন্তৰৰ পৰা ভাল পায়, পৰাগ দাসৰ জীৱন দৰ্শন, পৰাগ দাসৰ অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিব পৰা তেওঁৰ যে গতিশীল ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ দ্বাৰা যিসকল মন আপ্লুত হৈছিল, উৎসাহিত হৈছিল, অনুপ্ৰাণিত হৈছিল, সেইসকলৰ উত্তৰসূৰী যিসকল জীয়াই আছে, তেখেতসকলে পৰাগ দাসক জীয়াই ৰাখিব লাগিব। মোক আপোনালোকে বঁটাটো প্ৰদান কৰোঁতে মই অকণমান লজ্জিত হৈছোঁ এইকাৰণে যে মই আজি সভাত উপস্থিত লোকসকলক বা পৰাগ দাসৰ চা চিনাকি বন্ধু বান্ধৱ, তেওঁৰ সতীৰ্থ মঞ্চত যিসকল সদস্য আছে, সেইসকল মোৰ এটাই মোৰ ভাই ককাই, আমি এটা পৰিয়ালৰ সদস্যৰ দৰে, আমি অভিন্ন প্ৰাণ। আমি আচলতে ইজনে সিজনক এৰি জীয়াই থাকিব নোৱাৰোঁ, অকল্পনীয়ভাৱে আমি এডাল সূত্ৰে বন্ধা। সেইকাৰণে মই ভাবোঁ যে সেইসকল লোকৰ দ্বাৰা মোক বঁটা প্ৰদান কৰা মানে, যোৱা বছৰৰ আগৰ বছৰো কোনোবাই কৈছিল যে পৰাগ দাসৰ বঁটাটো, কোনোবাই ক'লে মোক যে ক'লে যাতে কোনোবাই ক'লে নেকি যে সেইবাৰ বোলে বঁটাটো দিয়াৰ কথা কাইলৈ ক'লে কৰিছিল, কোনোবাই ক'লে যে আপোনাকে মই মোক বঁটাটো নালাগে, কিন্তু পৰাগৰ নামত মোক এটা বঁটা দিয়াটো আচলতে বৰ সঠিক কথা নহ'ব। কিন্তু যি নহওক এইবাৰ তেখেতসকলে হঠাৎ মই এতিয়া ৰুগ্ন বিচনাত পৰি আছোঁ, বাহিৰত নকৰোঁ, হঠাৎ এতিয়া খবৰ পালোঁ যে বঁটাটো মোকেই প্ৰদান কৰা হৈছে। বঁটাটোত মোক প্ৰদান কৰা মানে এক প্ৰকাৰ মোৰ লজ্জাবোধ কৰাৰ দৰে হয়। পৰাগৰ নামত মই বঁটা এটা পাবৰ কাৰণে মই যোগ্যও নহয়, জাতিৰ কাৰণে মোৰ সেই পৰিমাণৰ সেৱাও নাই। তৎসত্বেও আপোনালোকে যি ধৰণে মোক আদৰ দেখুৱাইছে, মোক সন্মান জনাইছে, মই এজন ৰুগ্ন মানুহ, সেই সন্মানৰ কাৰণে মই অভিভূত হৈছোঁ আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত এই সময়টো, এই দুদিনৰ মাজতো অসমত পৰাগ দাসক জীয়াই ৰাখিবৰ কাৰণে পৰাগ দাসৰ অনুগামীসকলৰ মাজত, নতুন প্ৰজন্মৰ মাজত এনে কিছু যুৱক ওলাব যিয়ে আচলতে পৰাগ দাসক জীয়াই ৰাখিব। এইখিনিকে কৈ মই সদৌতিলৈকে